আজি ৰাতিপুৱা এই গৰু দৰক দিব অহা ল'ৰাবিলাকে গৈ মোৰ ঘৰত ক'লে যে এনে এনে কথা পাইপ ফুটি তেল ওলাই আছে। মই তেতিয়া হঠাৎ শুনি ক'লোঁ যে গৰুবিলাক তাৰ পৰাই লৈ আহ আৰু কোনো তাত নাযাবি, মই ফোন কৰোঁ। মই এনেতে অচিত ফোন মাৰিলে মই ফোনটো নাপাই আমাৰ ভাইচ প্ৰেচিডেণ্ট নৱ শৰ্মাক মই ফোন কৰি ক'লোঁ, নৱ হাজো থানাত যেনে তেনে তুমি কোৱা যে হেৰি এনেকৈ পাইপ ফুটি তেল ওলাই আছে এই ফাৰ্মৰ উত্তৰ পশ্চিম দিশত। তাৰপিছত নৱ শৰ্মাই বহুত সময় পোৱা নাই, তাৰে পিছত মোক ফোন কৰি ক'লে যে পালোঁ। হেৰি অলপ পিছতে অচিয়ে ফোন কৰিলে মোক। অচিয়ে ফোন কৰাত মই চিনাকি দিলোঁ যে মই পুলিচৰ মই ৰিটায়াৰ্ড মই এই গাঁৱৰ প্ৰেচিডেণ্ট। চিনাকি দিয়াত মানে তেখেতে ক'লে বোলে ঘটনাটো কি, বোলে আমি ক'ব নোৱাৰোঁ, আমাক এই গৰু দৰক দিব যোৱা ল'ৰাবিলাকে ক'লে আৰু মই চাব যোৱা নাই এই বুলি তাত ক'লোঁ। এই ৰিচাৰ্চ চেণ্টাৰত ক'লোঁ, ৰিচাৰ্চ চেণ্টাৰত যিবিলাক দায়িত্বত অফিচাৰ আছে তেখেতসকলক ফোন কৰি জনাই দিলোঁ। আহিছে নাই? তেখেতসকলে ফোন কৰিছে, তেখেতসকলে মানুহ পঠোৱা বুলি কৈছে, থানাত বাইক লৈ মানুহ পঠোৱা বুলি কৈছে। ইতিমধ্যে অচিয়ে কৈছে যে মই মানুহ পঠাইছোঁৱেই। গতিকে ইমানখিনিয়ে আৰু। কি তেল এইটো? কি কয়? এইটো কি তেল? এইটো ডিজেল, এইটো ৰিফাইন ডিজেল তেল। কিন্তু পথাৰত পানী নাই, এতিয়া তেলেদি ভৰ্তি হৈছে পথাৰত। একদম পথাৰত তেলেদি ভৰ্তি, চাৰিওফালে কেৱল তেল আৰু তেল। আমি শুনিছোঁহে, অলপ আগতে শুনিলোঁ যে ইয়াত মানে মানুহ গৰু দিব আহোঁতে পথাৰৰ মানুহে গম পাইছে যে ইয়াত তেল ওলাইছে। তেতিয়া মানুহবিলাকে আমাক খবৰ দিলে, তেতিয়া আমি মানে পুলিচ থানাত খবৰ দিলোঁ, আৰক্ষীৰ লগত যোগাযোগ কৰিলোঁ। আৰু এতিয়া দেখিছোঁ যে গোটেই তেল হৈ গৈছে, ইয়াত আৰু খেতি বাতিও নহ'ব যিটো অৱস্থা হৈছে এতিয়া। ইমান তেল ওলাইছে মানে সাংঘাতিক কথা আৰু। কি তেল হয় এইটো ডিজেল, আমি দেখাত এইটো ডিজেল পাইছোঁ, ডিজেল বুলি ভাবিছোঁ এইটো। পাইপ ফুটিছে? পাইপ ফুটিছে, আমি চোৱা নাই এতিয়া ক'ত কি হৈ আছে, কিন্তু আমি তেলটোহে দেখিছোঁ ইয়াত। কোন জেগা? এইটো গেৰুৱা, কিন্তু য'ত ঘটনাটো য'ত হৈছে সেইটো অবুৰলাত, কিন্তু মানে এৰিয়াটো গেৰুৱা বুলি কয় যিহেতু গেৰুৱা আৰু এইটো।